নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 15 তাৰিখে অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ আসাম জিঅ'গ্ৰাফিৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম হেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক প্ৰথম প্ৰশ্নটো হৈছে which part of the Assam receives very little rainfall অসমৰ কোনটো অংশত বৰষুণৰ পৰিমাণ অতি কম কোনটো অংশত একেবাৰে কম পৰিমাণৰ বৰষুণ হয় অপচন কেইটা যদি আমি চাওঁ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ লামডিং তো অসমৰ লংকা লামডিং অংশত একেবাৰে বছৰি বৰষুণ কম হয় তো বছৰি ইয়াত প্ৰায় গড়ে 100 সেন্টিমিটাৰ মানহে বৰষুণ হয় তো এভাৰেজ 100 সেন্টিমিটাৰ বৰষুণহে এই অঞ্চলবিলাকত হয় Next question to hoise the Sandubi lake was formed in which year due to earthquake ভূমিকম্পৰ ফলত কোন বছৰত চান্দুবি হ্ৰদ গঠন হৈছিল শুদ্ধটো অপচন এ 12 জুন 1897 1897 চনৰ 12 জুনত ভূমিকম্পৰ ফলত চান্দুবি হ্ৰদ গঠন হৈছিল আৰু চান্দুবি হ্ৰদটো ক'ত অৱস্থিত হেতু জানি থব তো এই হ্ৰদটো গুৱাহাটীত অৱস্থিত Next question to Saki dise which department is engaged in mineral exploration in the state of Assam অর্থাৎ অসম ৰাজ্যত অর্থাৎ অসমত কোনটো বিভাগ খনিজ অন্বেষণৰ কামত নিয়োজিত হৈ থাকে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ডাইৰেক্টৰেট অফ জিঅলজি এণ্ড মাইনিং অৰ্থাৎ ভূতত্ত্ব আৰু খনি সঞ্চালকালয় তো এইখনে খনিজ অন্বেষণৰ কামত নিয়োজিত হৈ থাকে পিছৰ প্ৰশ্নটো দিছে চাওক কনসিডাৰ দা ফলোইং স্টেটমেন্ট তলৰ উক্তিকেইটা বিবেচনা কৰা তো আমাক কেইটামান স্টেটমেন্ট দিয়া আছে এটা চাই লওক প্ৰথমতে পঢ়িলক প্ৰথমটো দিছে আমাক দেয়াৰ আৰ 4 অইল ৰিফাইনাৰিজ ইন আসাম আৰু দুই নম্বৰ দিছে আমাৰ ডিগবৈ অইল ৰিফাইনাৰি ইজ লোকেটেড ইন গুৱাহাটী চাওক প্ৰথমত কি দিছে অসমত 4টা তেল শোধনাগাৰ আছে আৰু দুই নম্বৰ দিছে ডিগবৈ তেল শোধনাগাৰটো গুৱাহাটীত অৱস্থিত এতিয়া আমাক সুধিছে হুইচ স্টেটমেন্ট ইজ কাৰেক্ট এই স্টেটমেন্ট দুটাৰ ভিতৰত কোনটো কাৰেক্ট হয় তো প্ৰথমটো যদি চাই দেয়াৰ আৰ 4 অইল ৰিফাইনাৰিজ ইন আসাম যে অসমত 4টা তেল শোধনাগাৰ আছে তো আমি সকলোৱে জানো অসমত 4টা তেল শোধনাগাৰ আছে তো প্ৰথম স্টেটমেন্টটো শুদ্ধ হয় সেকেন্ডটো দিছে ডিগবৈ তেল শোধনাগাৰ গুৱাহাটীত অৱস্থিত তো বন্ধুসকল ডিগবৈটো গুৱাহাটীত আছে জানো তো এটো একেবাৰে ভুল হয় তো অপচন কি হয় স্টেটমেন্ট দুইটো ভুল হয় তো প্ৰথমটো ঠিক আছে 4টা তেল শোধনাগাৰ আছে সেকেন্ডটো ভুল হয় তো ডিগবৈ তেল শোধনাগাৰটো ক'ত আছে আমি সকলোৱে জানো তিনচুকীয়াত আছে তো এটো গুৱাহাটীত নাই তো আমাক সুধিছিলে কোনটো স্টেটমেন্ট কাৰেক্ট তো কারেক্ট কোনটো হ'ব অকল একটো হ'ব তো অপচন এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন লা আগবঢ়ো কি দিছে চাওক কনসিডাৰ দা ফলোইং স্টেটমেন্ট তলৰ উক্তিকেইটা বিবেচনা কৰিব লাগে কি দিছে চাওক আমাৰ প্ৰথমটো স্টেটমেন্টটো চাওক নগাঁও ডিস্ট্ৰিক্ট অফ আসাম হেজ দা হাইয়েষ্ট পপুলেশন এট প্ৰেজেন্ট দুই নম্বৰ স্টেটমেন্ট দিছে ডিব্ৰুগড় ইজ দা লাৰ্জেষ্ট ডিস্ট্ৰিক্ট ইন আসাম তিন নম্বৰ দিছে কামৰূপ মেট্ৰপলিটন ডিস্ট্ৰিক্ট অফ আসাম হেজ দা হাইয়েষ্ট লিটাৰেসি ৰেট অসমৰ নগাঁও জিলাত বৰ্তমান জনসংখ্যা সৰ্বাধিক দুই নম্বৰ অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল ডিব্ৰুগড় তিন নম্বৰ হৈছে অসমৰ কামৰূপ মেট্ৰপলিটন অৰ্থাৎ কামৰূপ মহানগৰ জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি কৈছে যে হুইচ স্টেটমেন্ট ইজ ইনকাৰেক্ট কোনটো ভুল হয় ইয়াত তো বন্ধুসকল আমি যদি চাওঁ স্টেটমেন্ট কেইটা যদি আকৌ চাওঁ ভালকে চাওক কি দিছে অসমৰ নগাঁও জিলাত বৰ্তমান জনসংখ্যা সৰ্বাধিক তো এইটো স্টেটমেন্ট ৰাইট হয় শুদ্ধ হয় নগাঁৱতে আটাইতকৈ বেছি জনসংখ্যা আছে দুই নম্বৰ যদি চাওঁ অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হ'ল ডিব্ৰুগড় তো বন্ধুসকল অসমৰ আটাইতকৈ ডাঙৰ জিলা ডিব্ৰুগড় হয় জানো তো এইটো স্টেটমেন্ট কি হয় ভুল হয় আমি সকলোৱে জানো অসমৰ আটাইতকৈ ডাঙৰ জিলাখন হৈছে কাৰ্বি আংলং জিলা মাটিকালিৰ হিচাপত যদি আমি চাব যাওঁ কাৰ্বি আংলং হৈছে আটাইতকৈ ডাঙৰ জিলা আৰু অসমৰ কামৰূপ মহানগৰ জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ বেছি এটো কি হয় ৰাইট হয় শিক্ষিতৰ হাৰ যদি আমি চাব যাওঁ লিটাৰেসি ৰেটটো কামৰূপ মেট্ৰপলিটন ডিস্ট্ৰিক্টৰ আটাইতকৈ বেছি হয় এটা দেখিছো আমি কি যে এক নম্বৰ স্টেটমেন্টটো ৰাইট হয় এক নম্বৰটো ৰাইট দুই নম্বৰটো ৰং ইনকাৰেক্ট আৰু তিন নম্বৰটো ৰাইট সুধিছিল আমাক কোনটো ইনকাৰেক্ট তো দুই নম্বৰটো ইনকাৰেক্ট অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ গল শুদ্ধ উত্তৰ তো চাওক এনেকুৱা স্টেটমেন্টৰ প্ৰশ্নবিলাক আপোনালোকৰ বাবে লৈ আহিছো যাতে আপোনালোকে এটা প্ৰশ্নৰ পৰা তিনটা চাৰিটা মান টপিক মনত ৰাখি যাব পাৰে বলক নেক্সট কোৱেশ্চন লাগবঢ়ো কি দিছে চাওক হাউ মেনি সাব ডিভিজন ইন আসাম অসমৰ মুঠ মহকুমা কেইটা আছে এটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকৰ আহিব পাৰে মুঠ মহকুমা কেইটা আছে আমাক সুধিছে
তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 78 অসমত মুঠ 78টা মহকুমা আছে নেক্সট কোৱেশ্চন পিংক গ্ৰেনাইট has been discovered in which hill of গোৱালপাৰা district গোৱালপাৰা জিলাৰ কোনটো পাহাৰত গোলাপী গ্ৰেনাইট আৱিষ্কাৰ হৈছে তো ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি অজগৰ হিলছ গোৱালপাৰা জিলাৰ অজগৰ পাহাৰত গোলাপী গ্ৰেনাইট আৱিষ্কাৰ হৈছে তো বন্ধুসকল নেক্সট কোৱেশ্চনসমূহ ডিসকাস কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে মাত্ৰ এক সপ্তাহ আছে তো কাইলৈ হৈছে দেওবাৰ আৰু নেক্সট দেওবাৰত আপোনালোকৰ পৰীক্ষা আছে মাত্ৰ এক সপ্তাহ হাতত এতিয়া আপোনালোকৰ আছে তো যদি আপোনালোকে নিজকে টেষ্ট কৰিব বিচাৰে যে আমি কিমান প্ৰিপাৰেচন কৰিছো বা আমাৰ প্ৰিপাৰেচন লেভেলটো কেনেকুৱা হৈছে আমি যদি টেষ্ট কৰিব বিচাৰে আমি আপোনালোকৰ বাবে এখন মক টেষ্ট ৰেডি কৰিছো মাত্ৰ 25 টকা পে কৰি পিনে আপোনালোকে এই মক টেষ্টখন লৈ ল'ব পাৰিব আৰু যদি কাবাৰ এডিআৰই এক্সামৰ বাবে ফুল সিলেবাস কভাৰ হোৱাকৈ নিউ সিলেবাস কভাৰ হোৱাকৈ কিছুমান পিডিএফ লাগে এই পিডিএফ বুলকো পাই যাব আৰু আসাম পুলিচৰ পিডিএফও পাই যাব তো আপোনালোকৰ স্ক্ৰিনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ বোৰ লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবঢ়ো ইন হুইচ ইয়াৰ the project tiger in Manas National Park was started মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ project tiger কোন বছৰত আৰম্ভ হৈছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন বি 1973 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানত project tiger টো আৰম্ভ হৈছিল নেক্সট তো চাওক কি দিছে which one of the following district of Assam has the highest sex ratio তলৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক ৰাইট এনসাৰটো হৈছে অপচন বি বাক্সা বন্ধুসকল অসমৰ ভিতৰত বাক্সা জিলাখনৰে লিংগ অনুপাত আটাইতকৈ বেছি নেক্সট তো চাওক which of the following district of Assam does not have international boundary with Bangladesh তলৰ কোনখন জিলাৰ বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা নাই তো অপচন কেইটা ভালদৰে চাওক অপচন ডি টো হ'ব শুদ্ধ উত্তৰ হাইলাকান্দি জিলাখনৰ বাংলাদেশৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় সীমা নাই বাকি ধুবুৰী আছে কৰিমগঞ্জ আৰু কাছাৰো আছে নেক্সট কোৱেশ্চন তো চাওক which of the following is mismatch তলৰ কোনটো অমিল হৈ আছে তো অপচন কেইটা আপোনালোকে ভালদৰে পঢ়ি চাওক কি দিছে আমাক প্ৰথম অপচন দিছে চাহ গৱেষণা কেন্দ্ৰ টুকলাই দ্বিতীয়তে দিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাট পিতলৰ বাচন বৰ্তন শুৱালকুছি আৰু ফৰেনসিক ল্যাবৰেটৰী গুৱাহাটী তো এটো আমাক দিয়া আছে তো বন্ধুসকল আমি যদি অপচন কেইটা ভালদৰে পঢ়ি চাও যে চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে টুকলাইত আছে আমি জানো এটো ৰাইট হয় শুদ্ধ হয় অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত আছে এটো যোৰহাটত আছে এটো ৰাইট হয় পিতলৰ বাচন বৰ্তন গঢ়া মানে অসমৰ কোন ঠাইত পিতলৰ বাচন বৰ্তন গঢ়া হয় এটো শুৱালকুছি হয় জানো বন্ধুসকল এটো ৰং হৈছে তো এটো কি হ'ব লাগিছিল হাজু হ'ব লাগিছিল তো আমি গম পাই গলো ওলাই গল আৰু ফৰেনসিক ল্যাবৰেটৰী গুৱাহাটীত আছে তো আমি জানো তো আমাক খুদিছিলে কোনটো অমিল হৈ আছে অপচন সি টো অমিল হৈ আছে অপচন সি টো হৈ যাব ইয়াত শুদ্ধ উত্তৰ